নমস্কাৰ জেডি নিউজৰ সমূহ দৰ্শকক পোনপ্ৰথমে স্বাগতম জনাই এই মুহূৰ্তত দিবলৈ লৈছোঁ দিনটোৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। যোৱাকালিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কি মন্তব্য কৰিছিল সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীলৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে লাভ কৰিবলৈ গৈ আছে প্ৰায় ৮,০০০ টকাৰ সাহায্য। ফেব্ৰুৱাৰী মাহৰ ২০ তাৰিখে ৮,০০০ টকা প্ৰদান কৰিব চৰকাৰে। ফেব্ৰুৱাৰী মাহতেই আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে দিব চৰকাৰে এই ৮,০০০ টকাটো। প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত প্ৰদান কৰা হ'ব এই বৃহৎ পৰিমাণৰ ধনৰাশি। সুন্দৰকৈ বিহু পালন কৰিবলৈ এই ধনখিনি দিব চৰকাৰে। এনেদৰে অৰুণোদয় আঁচনিক লৈ যোৱাকালিৰ দিনটোত বৃহৎ ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো মুছলমান যুৱতীৰ হিজাব খুলি এইবাৰ মহা বিপদত পৰিছে নীতিশ কুমাৰ। নীতিশ কুমাৰৰ বিৰুদ্ধে উঠিছে এতিয়া এক ভয়ংকৰ অভিযোগ আৰু যিকোনো মুহূৰ্তত নীতিশ কুমাৰক গ্ৰেপ্তাৰ কৰিব পাৰে আৰক্ষীয়ে। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ ৰাজহুৱা স্থানত মুছলমান যুৱতীৰ হিজাব খুলি আন এক বিপদত পৰিছে এতিয়া নীতিশ কুমাৰ। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ। হিজাব বিবাদত বিপদ বাঢ়িছে এতিয়া নীতিশ কুমাৰৰ। ৩খন ৰাজ্যৰ পাছত এইবাৰ পশ্চিমবংগত নীতিশ কুমাৰৰ বিৰুদ্ধে ৰুজু কৰা হৈছে এটা বিশেষ গোচৰ। তথ্য অনুসৰি পশ্চিমবংগৰ SK শ্বাহজাদা নামৰ এজন লোকে নীতিশ কুমাৰৰ বিৰুদ্ধে তৰিলে গোচৰ। কলকাতাৰ ইকবালপুৰ আৰক্ষী থানাত ৰুজু কৰা হৈছে এতিয়া নীতিশ কুমাৰৰ বিৰুদ্ধে গোচৰ। নীতিশ কুমাৰে ইচ্ছাকৃতভাৱে মুছলমান যুৱতীগৰাকীৰ হিজাব খুলি দিছিল বুলি এতিয়া অভিযোগ তৰিছে শ্বাহজাদাই। আৰু এই সন্দৰ্ভত উত্তৰ প্ৰদেশ ঝাৰখণ্ডতো নীতিশ কুমাৰৰ বিৰুদ্ধে দাখিল কৰা হৈছিল যিহেতু কিছুদিন পূৰ্বে নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত এগৰাকী চিকিৎসকৰো হিজাব খুলিছিল নীতিশ কুমাৰে। আৰু সেই ভিডিঅ'টো ভাইৰেল হোৱাৰ পিছতে নীতিশ কুমাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিছিল মুছলমান সমাজে। আৰু এই ঘটনাৰ বাবে মুছলমান মহিলা সমাজৰ সন্মুখত নীতিশ কুমাৰক ক্ষমা খোজাৰ বাবে দাবী জনাইছে এতিয়া বিৰোধী পক্ষই। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো পুৱাই হিন্দুৰ লগতে মুছলমান লোকসকলৰো সন্দৰ্ভত ইতিমধ্যে বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কি মন্তব্য কৰিছে বিতংভাৱে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ অসমত হিন্দুৰ সমানেই অধিকাৰ আছে খিলঞ্জীয়া মুছলমান লোকসকলৰ। খিলঞ্জীয়া হিন্দু আৰু খিলঞ্জীয়া মুছলমানে মিলি ৰক্ষা কৰিব লাগিব অসমখনক। লগতে হিন্দু প্ৰধান অঞ্চলত বন্ধ হ'ব লাগে গো মাংসৰ ভক্ষণ। খিলঞ্জীয়া হিন্দুৱে ক'ত দুখ পাইছে সেয়াও বুজিব লাগিব খিলঞ্জীয়া মুছলমান লোকসকলে। মিয়া মুছলমানৰ কিছুমান কাৰ্যত প্ৰত্যুত্তৰ দিব লাগিব খিলঞ্জীয়া মুছলমানে। তেতিয়াহে বৃদ্ধি হ'ব খিলঞ্জীয়া হিন্দুৰ শক্তি। বৰপেটা, ধুবুৰী, গোৱালপাৰাত ইতিমধ্যে সংখ্যালঘুত পৰিণত হৈছে হিন্দু। আৰু এই সংখ্যালঘু হিন্দুসকলক সাহস আৰু শক্তি দিব লাগে। দুই ধৰ্মৰ লোকে ইজনে আনজনৰ মনৰ কষ্ট বুজি পাব লাগিব। এনেদৰে কিছু মুহূৰ্তৰ পূৰ্বে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক। আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো মধ্যপ্ৰাচ্যৰ যুদ্ধৰ সন্দৰ্ভত জনাব বিচাৰিছোঁ এটা বহুতেই বেছি বিগ ব্ৰেকিং আপডেট। কিয়নো গাজাক একেবাৰে নিঃশেষ কৰি পেলোৱা ইজৰাইলী সেনা ভুগিছে এতিয়া মানসিক ৰোগত। জোৰ জুলুমকৈ যুদ্ধলৈ পঠিওৱা ইজৰাইলৰ সেনাই ভুগিছে এতিয়া মানসিক ৰোগত। মানসিক আৰু শাৰীৰিক অসুস্থতাত ভুগিবলগীয়া হৈছে ইজৰাইলী সেনাই। যুদ্ধক্ষেত্ৰলৈ বেঞ্জামিন নেতান্যাহুৱে জোৰ জুলুমকৈ প্ৰেৰণ কৰা বুলিও এতিয়া প্ৰকাশ কৰিছে যিহেতু একাংশ মিডিয়াই। ইজৰাইলী সেনাৰ চোৱাংচোৱা বিষয়া অমৃতসৰৰ মৃত্যুৰ পিছতে প্ৰকাশ পাইছে এই ভয়ংকৰ তথ্য। প্ৰায় ৪৭ বছৰীয়া অমৃতসৰে দীৰ্ঘ সময় ধৰি মগজুৰ জটিল ৰোগত আক্ৰান্ত হৈ আছিল। ২০২৩ চনৰ ৭ অক্টোবৰ তাৰিখে হোৱা হামাছৰ আক্ৰমণৰ সময়ত অমৃতসৰ আছিল ইজৰাইলী সেনাৰ চোৱাংচোৱা বিষয়া। কেৱল ইমানেই নহয়, গাজাৰ হাজাৰ হাজাৰ লোকৰ জীৱন লোৱা ঘটনাটোৰ সন্দৰ্ভতো অমৃতসৰকো ইতিমধ্যে দোষী বুলি অভিহিত কৰিছে ৰাইজে। সেনা বিষয়াজনৰ মৃত্যুৰ লগে লগে ইজৰাইলী সেনা মানসিক ৰোগত ভুগিছে বুলি
প্ৰকাশ পাইছে এই গুৰুত্বপূৰ্ণ খবৰ। পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীৰ বাবে জনাব বিচাৰিছোঁ এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। পুৱাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শিক্ষাৰ্থীসকলক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে, বিশেষকৈ বাবু আঁচনিৰ সন্দৰ্ভত। আৰু এই সন্দৰ্ভত ফুল স্ক্ৰীনৰ জৰিয়তে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, ল'ৰাসকলৰ বাবে বাবু আঁচনি ঘোষণা কৰিছে ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ছাত্ৰসকলক মাহে 2000কৈ প্ৰদান কৰিব এতিয়াৰে পৰা ৰাজ্য চৰকাৰে। PGৰ ছাত্ৰসকলে মাহে লাভ কৰিব 2000কৈ টকাৰ সাহায্য। স্নাতকৰ ছাত্ৰসকলে মাহে লাভ কৰিব 1000কৈ টকাৰ সাহায্য। আৰু তাৰ বিপৰীতে 4 লাখ টকাতকৈ অধিক আয়ৰ পৰিয়ালৰ সন্তানে নাপাব এই সুবিধা। ইয়াৰ উপৰিও চৰকাৰী চাকৰি থকা পৰিয়ালৰ লোকসকলে নাপাব এই সুবিধা। এনেদৰে কেইটামান মুহূৰ্তৰ পূৰ্বে বাবু আঁচনিক লৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো আজি হৈছে 2026 বৰ্ষৰ 2 জানুৱাৰী। আৰু আজিৰ দিনটোৰে পৰাই ৰাজ্যত বলবৎ হৈছে বহুকেইটা নিয়ম। আৰু এই নিয়মসমূহ নাজানিলে পৰিব পাৰে আপুনি ভয়ংকৰ বিপদত। UPIৰ পৰা আৰম্ভ কৰি LPG চিলিণ্ডাৰলৈকে সলনি হ'বলৈ গৈ আছে বহুকেইটা নিয়ম। আৰু 2026 বৰ্ষৰ প্ৰথমটো দিনতেই বৃদ্ধি পালে LPGৰ দাম। 19 কিলোগ্ৰাম বাণিজ্যিক চিলিণ্ডাৰৰ দাম 100 টকাকৈ বৃদ্ধি পালে। নতুন বছৰত UPI আৰু চিমৰ নিয়মৰ পৰিৱৰ্তনে দেখা দিব আপোনাৰ মোবাইলত। জালিয়াতি ৰোধ কৰিবলৈ চিম ভেৰিফিকেশ্যনৰ নিয়ম আৰু অধিক কটকটীয়া কৰা হ'ব এতিয়াৰে পৰা। ইয়াৰ উপৰিও পেন আৰু আধাৰ লিংক নকৰিলে পৰিব পাৰে আপুনি ভয়ংকৰ বিপদত। আধাৰৰ সৈতে পেন কাৰ্ড লিংক নকৰিলে ব্লক হৈ পৰিব পাৰে আপোনাৰ বেংকৰ eKYC, যাৰ ফলত চৰকাৰী আঁচনিৰ সুবিধাৰ পৰাও বঞ্চিত হ'ব পাৰে আপুনি। লগতে বেংকিং ব্যৱস্থাত অনা হ'ব এক তাৎপৰ্যপূৰ্ণ পৰিৱৰ্তন। SBI, পাঞ্জাৱ নেশ্যনেল বেংক আৰু HDFC বেংকে ঋণৰ হাৰ হ্ৰাস কৰিব। হয়তো আজিৰে পৰাই কাৰ্যকৰী হ'ব এই নতুন নিয়ম। জানুৱাৰী মাহৰ পৰাই মুঠতে নতুন ফিক্সড ডিপজিটৰ সুতৰ হাৰ কাৰ্যকৰীও কৰা হ'ব। লগতে নতুন PM কিষাণ আঁচনিৰ দ্বাৰা উপকৃত হ'ব পৰাকৈ কৃষকসকলক এক নতুন একক ID প্ৰদান কৰা হ'ব। এইখিনিতে আপোনালোকক জনাওঁ যে এই আঁচনিৰ অধীনত শস্য বীমা আঁচনি দাখিল কৰা অভিযোগ চৰকাৰে সকলো সামৰি ল'ব। 2026 চনত ইয়াৰ উপৰিও বৃদ্ধি পাব বাহনৰ দাম। প্ৰবঞ্চনা ৰোধ কৰিবলৈ হোৱাটছআপ আৰু টেলিগ্ৰামত বাধা আৰোপ কৰাৰ পৰিকল্পনা ইতিমধ্যে গ্ৰহণ কৰিছে বিভাগীয় কৰ্তৃপক্ষই। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো নতুন বছৰৰ এই শুভক্ষণত পুনৰ ৰাজ্যত চলিবলৈ গৈ আছে বৃহৎ উচ্ছেদ অভিযান। আৰু এই উচ্ছেদ অভিযান ক'ত, কেতিয়া আৰু কেনেকৈ চলিব এই সন্দৰ্ভত বিতংভাৱে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, নতুন বছৰৰ দ্বিতীয়টো দিনা অৰ্থাৎ আজি উচ্ছেদ চলিবলৈ গৈ আছে দবকাত। দবকাৰ যমুনা মুদাঙ্গা সংৰক্ষিত বনাঞ্চলত আজি চলিব বৃহৎ বুলডোজাৰ। দবকাৰ প্ৰায় 5000 বিঘা ভূমি বেদখলমুক্ত কৰিব বন বিভাগে। বন বিভাগৰ সংৰক্ষিত ভূমিত অবৈধভাৱে বসবাস কৰি আহিছিল সৰ্বমুঠ 1258টা পৰিয়ালে। উচ্ছেদ অভিযানৰ বাবে সম্পূৰ্ণ প্ৰস্তুতি ইতিমধ্যে সম্পন্ন কৰিছে হোজাই জিলাৰ প্ৰশাসনে। উদমাৰী খেলপথাৰত ইতিমধ্যে শ আৰক্ষীৰ লগতে SDRFৰ জোৱান মোতায়েন কৰা হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।